গণশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ আজি আমি বাসগৃহত উপস্থিত হৈছোঁহি। আজি সমগ্ৰ শদিয়া সমগ্ৰ অসমবাসী ৰাইজে তেওঁৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও গভীৰ শোক প্ৰকাশ কৰিছে আৰু আজি পৰিয়ালটোলৈ এই সহধৰ্মিনীৰ হাতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 5 লাখ টকাৰ এককালীন সাহায্য চেক এখন আজি প্ৰদান কৰা হ'ল, যাতে তেওঁৰ পৰিয়ালটোৱে কিঞ্চিত হ'লেও কিছু সহায় পায়। আৰু আগন্তুক দিনতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ চিন্তা কৰাৰ কথা কৈছে। আৰু আমি আশা ৰাখিছোঁ যে সমগ্ৰ শদিয়াবাসী ৰাইজৰ সহযোগত, তোপচিঙা যুৱ সংঘৰ সহযোগত, সমগ্ৰ শদিয়া যুৱ সংঘৰ সহযোগত যাতে তেওঁৰ আদ্যশ্ৰাদ্ধ অহা 9 তাৰিখে ঠিক কৰা হৈছে, যাতে সেইখন যাতে খুব সুন্দৰকৈ ভালকৈ যাতে অনুষ্ঠিত হয়, যাতে সকলোৰে শদিয়াবাসী ৰাইজৰ সহযোগ, অসমবাসী ৰাইজৰ সহযোগ বিচাৰিছোঁ। আৰু এই গণশিল্পীৰ অকাল মৃত্যুত বিশেষকৈ শদিয়াত অসমবাসী ৰাইজে এটা বহুতো ডাঙৰ এটা ক্ষতি হৈছে। আৰু তেওঁৰ যিখিনি চৰ্চা, যিখিনি তেওঁ যিখিনি কাম কৰি গ'ল, সেইখিনি চিৰজীৱন ইয়াত ৰাইজে মনত ৰাখিব। শদিয়া আজি সমগ্ৰ অসমৰ ৰাইজে তেওঁৰ গানৰ যোগেদি শদিয়াখনক তেওঁ ৰাইজৰ আগত দাঙি ধৰিলে। এইটো আমাৰ বাবে বহুত ডাঙৰ গৌৰৱৰ কথা। আৰু বিশেষকৈ আজি কেইবাদিনো ধৰি লওক আমাৰ হৈ গ'ল। আজি মই যিদিনাখন তেওঁ ঢুকাইছিলে সেইদিনাখন মই আছিলোঁ, তাৰ পাছদিনাখনে মই চিকিৎসাৰ ক্ষেত্ৰত আৰু মানুহজনে বাহিৰলৈ যাবলগীয়া হ'ল। তো যোৱা পৰহি আহি পাইছোঁহি আৰু যোৱাকালি 26 জানুৱাৰী আছিলে, আজি মই ৰাতিপুৱা ইয়ালৈ আহিছোঁ। আমি আশা ৰাখিছোঁ যাতে তেওঁৰ আদ্যশ্ৰাদ্ধখন ইয়াতে আমাৰ বিশেষকৈ আমি যিটো অনুমান কৰিছোঁ প্ৰায় 25-30 হাজাৰ ওপৰত ইয়াত ৰাইজৰ সমাগম হ'ব। আৰু এই সমাগমৰ ক্ষেত্ৰত যাতে কোনো ৰাইজৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে ইয়াতে যুৱ সংঘ হওক, ইয়াতে বিভিন্ন দল সংগঠনৰ তেওঁলোকৰ কৰ্মীসকলে ইয়াতে যোগাযোগ কৰি আছে, তেওঁলোকে কাম কৰি আছে। আমাৰ ফালৰ পৰা আমাৰ শদিয়া বিজেপি দলৰ আমাৰ সকলো নেতা কৰ্মী যিমানখিনি তেওঁলোকেও সহযোগ কৰি আছে। আৰু আমাৰ ফালৰ পৰাও এই আদ্যশ্ৰাদ্ধখনত যিমানখিনি পৰা যায় আমাৰ ফালৰ পৰা সহায় সহযোগ থাকিব। আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলেও যাতে এই আদ্যশ্ৰাদ্ধখন বৃহত্তৰ ৰাজীৱ শদিয়াৰ বাবে যাতে আমি গোটেইখিনি ভালকৈ কাম কৰি যাতে আদ্যশ্ৰাদ্ধখন আমি সফলভাৱে যাতে আমি কৰিব পাৰোঁ, তাৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। সংস্থাপনৰ কথাটো মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছোঁ। তেওঁ আশ্বাস দিছে কিবা এটা ব্যৱস্থা কৰাৰ বাবে, কিন্তু আজিকালি আপুনি জানে চৰকাৰী প্ৰক্ৰিয়াটো এটা বেলেগ নীতি নিয়মৰ মাজেৰে হয়, সেইটো অলপ সময় লাগিব। মাননীয় মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে কিবা এটা কৰাৰ বাবে। আমিও চেষ্টা কৰিম যাতে তেওঁক এটা পাৰ্মানেণ্ট এটা ব্যৱস্থা কৰিব পৰা যায়।